Hello everyone, welcome to BED. Pedagogyৰ আজি প্ৰথমটো ক্লাছ হিচাপে আগবঢ়াইছো কেইটামান সেশন মই পেডাগজিৰ ওপৰত আগবঢ়াম যিসকলে সিটেট আৰু আসাম টেট ৰিক্ৰুটমেন্টৰ কাৰণে নিজকে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে গতিকে আপোনালোকে কন্টিনিউয়াছলি যদি ভিডিওসমূহ চাই তেতিয়া বহুতখিনি কথা বুজিব পাৰিব আমি ডিসকাশন কৰিম এই ভিডিওবিলাকত প্ৰথমতে আমি সিলেবাস আৰু ইয়াৰ ওপৰত মানে পেডাগজিৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট কোনবিলাক টপিক আমাৰ এক্সামত আমি দেখিবলৈ পাওঁ অহা তাৰ ওপৰত আজি এই ভিডিওটো প্ৰস্তুত কৰিছো লগতে সমু আভাগ মোৰ ষ্টাডি নোটছৰ ওপৰত আহকচোন চাও প্ৰথমতে সিটেট এক্সামৰ প্যাটাৰ্ণত প্ৰথম পেপাৰত কি আমাৰ সাবজেক্ট থাকে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি তাৰ পিছত ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ম্যাথমেটিক্স এনভাইৰনমেন্টাল ষ্টাডিজ আৰু প্ৰত্যেক সাবজেক্টতে 30 মাৰ্কস কৈ আছে আৰু টোটাল 150 মাৰ্কস আছে এই সকলোবোৰ সাবজেক্টৰ ওপৰত আপোনালোকে ভালদৰে পঢ়িব লাগিব ভালদৰে ইয়াৰ কনসেপ্টসমূহ চাব লাগিব লগতে এইটো ক'ব খুজিম যে আপোনালোকে নিজে কিছুমান নোট বনাই ল'ব যাতে আপোনালোকে নিজে বুজি পায় তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নেক্সট ৰিভিজন কৰিব পাৰিব নেক্সট আমি সিটেট পেপাৰ 2 চাওচোন আহক সাবজেক্টসমূহ একেই প্ৰায় কিন্তু যিসকল আৰ্টছ বেকগ্ৰাউণ্ডৰ তেওঁলোকৰ কাৰণে আছে সোশ্যাল সায়েন্স যেটো আমি 60 মাৰ্কস দেখিবলৈ পাম আৰু যিসকল সায়েন্স বেকগ্ৰাউণ্ডৰ আছে তেওঁলোকৰ কাৰণে আছে আমাৰ ম্যাথমেটিক্স এণ্ড সায়েন্স গতিকে এইখিনি আছিল সিটেট ফাৰ্স্ট পেপাৰ এণ্ড সেকেন্ড পেপাৰৰ সিলেবাস আৰু নেক্সট আমি চাওচোন আহক গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কি আছে আমাৰ সিলেবাসত পেডাগজিত আছে 50 মাৰ্কস তাৰ পিছত আসাম এণ্ড ইচ পিপল আছে 50 মাৰ্কস নেক্সট জেনাৰেল ইংলিশত আছে 30 মাৰ্কস আৰু জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্ছত আছে 10 মাৰ্কস এইখিনি আছিল এতিয়া মই দেখুৱাইছো মই কেনেদৰে নোটস বনাইছিলো ইয়াতে কিছুমান এনেকে A4 সাইজ পেজত মই লিখিছিলো নোটস নিজৰ হিচাপত বনাইছিলো পেডাগজিৰ ওপৰত জিটিপিজিটিৰ 2024 বৰ্ষটোত এনেদৰে পঢ়িছিলো এইখিনি সৰুকৈ দি দিলো যাতে আপোনালোকে ইনস্পিৰেশন পায় আপোনালোকে নোটস বনায় আৰু নিজে যেতিয়া নোটস বনোৱা যাব তেতিয়া মানে বহুতখিনি বুজি পোৱা যায় গতিকে এইখিনি লাগিলে আপোনালোকে জনাব পাৰে নেক্সট আমি চাওচোন আহক এতিয়া ইম্পৰ্টেন্ট টপিকস ইন পেডাগজিত কি অন্তৰ্ভুক্ত হৈ আছে সিটেট বা আসাম টেট ৰিক্ৰুটমেন্টত আমি সঘনাই দেখিবলৈ পোৱা বিভিন্ন ধৰণৰ টপিকসমূহ ভেৰি ইম্পৰ্টেন্ট টপিকসমূহ ইয়াতে অন্তৰ্ভুক্ত কৰিব চেষ্টা কৰিছো টিচিং এণ্ড লাৰ্নিং শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে নেক্সট চাইল্ড ডেভেলপমেন্ট শিশুৰ বিকাশ তাৰ ওপৰত বহুখিনি আমি কোৱেশ্চন দেখিবলৈ পাম নেক্সট ইনক্লুসিভ এডুকেশ্যন মানে সামগ্ৰিক শিক্ষাৰ ওপৰত আমি বিভিন্ন ধৰণৰ কোৱেশ্চন দেখিবলৈ পাম আৰু আমি কিছুমান থিওৰিজ লাৰ্নিং কিছুমান থিওৰিজ আছে যিবিলাকৰ ওপৰত বহুতখিনি কোৱেশ্চন আহে ষ্টেপছ বিলাক আহে গতিকে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ আমি কোৱেশ্চন দেখিবলৈ পাম এতিয়া নেক্সট চাওচোন আহক আৰু টপিক কি আহিব পাৰে ইম্পৰ্টেন্ট হিচাপে নেক্সট আছে কাৰিকুলাম এণ্ড ইভালুৱেশ্যন আমাৰ টিচিং লাৰ্নিঙৰ ক্ষেত্ৰত কি কাৰিকুলাম হ'ব পাৰে তাৰ ষ্টেপছ তাৰ কনষ্ট্ৰাকচন আৰু ইয়াৰ আমি ইভালুৱেশ্যনৰ ওপৰত পঢ়িব লাগিব নেক্সট আমাৰ এডুকেশ্যনাল সাইকোলজি যিখিনি আমাৰ সাইকোলজিক্যাল প্ৰসেস বা আমাৰ থিওৰিজখিনিও ইয়াত অন্তৰ্ভুক্ত হৈ আছে গোটেইখিনিয়ে ইয়াতে অন্তৰ্ভুক্ত হৈছে পেডাগজিৰ গোটেইবিলাকে অন্তৰ্ভুক্ত হৈ আছে এইখিনি আমি ভালকৈ পঢ়িব লাগিব নেক্সট আছে আমাৰ ইমাৰ্জিং ট্ৰেন্ডছ ইন পেডাগজি কিছুমান আমাৰ নতুনকৈ পেডাগজিত অন্তৰ্ভুক্ত হৈছে যেনে ধৰক উদাহৰণস্বৰূপে মই ক'ব বিচাৰো আমাৰ এফএলএন নতুনকৈ NEP 2020 ৰ আন্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে আমি NEPৰ ওপৰত বিভিন্ন ধৰণৰ নতুনকৈ কোৱেশ্চন দেখিবলৈ পাইছো আৰু সেইসমূহ আমি অধ্যয়ন কৰিব লাগিব এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও